Hello friends, কিছুদিন মই ব্যস্ত আছিলো যাৰ বাবে মই ভিডিঅ' দিব পৰা নাছিলো। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈকে আহিলো। কেনেকৈ যদি আপোনাৰ কিছু বিজনেছ আছে আৰু যদি আপুনি ভাবিছে যে তাৰ কেনেকৈ নতুন এটা ভাল নাম এটা ব্ৰেণ্ডেড নাম বা ব্ৰেণ্ডিং কৰাৰ বিধৰ নাম যদি আপুনি বিচাৰিছে তেনেহলে আপুনি কেনেকৈ তাক উলিয়াব পাৰিব তাক লৈ আপোনাৰ ওচৰত গৈ আছো। যিটো ৱেবছাইটত গ'লে আপুনি খুব সুন্দৰকে নিজে বিচৰা অনুযায়ী এটা ভাল নাম আপুনি ল'ব পাৰে, ৰাইট? আৰু যিটো নাম আপোনাৰ দেখি হয়তো খুব ভাল লাগে আৰু ব্ৰেণ্ডিঙৰ নিচিনা লাগিব যে আপোনাৰ কোম্পানীটো আপোনাৰ বিজনেছটো এটা ব্ৰেণ্ড হিচাপে যাতে মাৰ্কেটত ৰিপ্ৰেজেণ্ট কৰিব, ৰাইট? এতিয়া যদি আপোনাৰ ছাপ'জ যিহৰে বিজনেছ হয়, ছাপ'জ আপুনি এজন স্পৰ্টছৰ আপোনাৰ বিজনেছ, চ' যদি আপুনি স্পৰ্টছ মাৰি দিয়ে স্পৰ্টছ জেনেৰেট মাৰক, ফটো, নেক্সট। এতিয়া আপোনাক ল' লাগে বা মিডিয়াম লাগে বা হাই লাগে, যোনটো খুব বেছি চলিত, খুব বেছি ভাল লগা, বেছি দেখাত খুব ব্ৰেণ্ডিং বা ব্ৰেণ্ডেড নামটো লাগে, কওঁতে ভাল লাগে, সেনেকুৱা যদি বিচাৰিছে তেতিয়াহ'লে আপুনি হাই মাৰিব আৰু বিজনেছ ডেছক্ৰিপশ্যন দিব পাৰে, নিদিলেও কোনো কথা নাই। এতিয়া চাওক, অলৰেডি আপোনাৰ ওচৰত বহুত ধৰণৰ নাম আহি যাব, তাৰে পৰা আপুনি এটা দুটা নাম নিজৰ কোম্পানীৰ কাৰণে ল'ব পাৰে আৰু সেই নামটোকে আপুনি যদি বিচাৰে এজ এ ডোমেইন হিচাপে সেইটো আপুনি ল'ব পৰাৰ ইয়াতে সুবিধা আছে, ৰাইট? এতিয়া স্পৰ্টছৰ ক্ষেত্ৰত যদি আমি এতিয়া চাবলৈ যাওঁ, ফিটলি, ভিভা স্পৰ্ট, দ্য স্পৰ্টছ হাট, পালছ এণ্ড প্লে, ৰাইট? গল্ফ স্পৰ্ট, জাষ্ট এণ্ড প্লে, কিক এণ্ড গিয়াৰ, ষ্ট্ৰাইকিং স্পৰ্টছ, আপুনি দেখিছে কিমান সুন্দৰ সুন্দৰ নাম, যিটো আমি সোনকালে আমাৰ মাইণ্ডত নাহে। ইন জেনেৰেল আমাৰ বিশেষকে ঘৰুৱা নামবোৰ মনত আহে, এওঁৰ নামেদি ৰাখি দিওঁ নেকি নামটো, তেওঁৰ নামেদি ৰাখি দিওঁ নেকি, বা মোৰ বাচ্ছাৰ নামেদি ৰাখি দিওঁ নেকি, এনেকুৱা ধৰণৰ মাইণ্ডছেটত আহি যায়। কিন্তু যদি আপুনি এটা কোম্পানী, এটা ভাল বিজনেছ গ্ৰ' কৰিব বিচাৰিছে তেনেহ'লে ডেফিনেটলি আপোনাৰ কোম্পানী বিজনেছৰ নাম খুব কেটচি হ'ব লাগে, দেখাত ধুনীয়া হ'ব লাগে, প্ৰনাউন্স কৰোঁতে যাতে মানুহৰ ভাল অনুভৱ হ'ব লাগে, ব্ৰেণ্ডিং ফিল হ'ব লাগে, ৰাইট? চ' ইন ডেট কেছ আপুনি namelix.com-ৰ পৰা যদি বিচাৰে খুব ধুনীয়া ধুনীয়া নাম আপুনি ল'ব পাৰে। আৰু যদি আপুনি তাক যদি আপোনাৰ ৱেবছাইট ক্ৰিয়েট কৰিব বিচাৰে তেনেহ'লে সেই নামটো এভেইলেবল আছেনে নাই আপুনি সেইটোও চুজ কৰি চাব পাৰে, ৰাইট? এতিয়া স্পৰ্টছ গিয়াৰ, যদি স্পৰ্টছ গিয়াৰ বিচাৰিছে ইয়াৰ লগোটো কেনেকুৱা হ'ব, আপুনি দেখিছে লগোটো কেনেকুৱা বনোৱা হৈছে। আপুনি ইচ্ছা কৰিলে নিজৰ ডিজাইন দিব পাৰে আৰু যদি আপুনি বিচাৰে যে মই পাৰ্চেছ কৰিব বিচাৰোঁ এই নামটো আৰু তাৰপিছত আপোনাৰ এই নামটো বেলেগে ল'ব নোৱাৰিব, তেনেহ'লে আপুনি এই নামটো ইয়াক পাৰ্চেছো কৰি ল'ব পাৰে। তেনেকুৱা বহু ক্ষেত্ৰত এনেকুৱা বহু ছেইম নাম আমি দেখা পাওঁ, আপুনি নিজৰ নামটো ৰখাৰ পিছত আৰু ছেইম নামৰে দোকান বা ষ্ট'ৰ বা কোম্পানী সেনেকুৱা দেখা যায়, আৰু যদিহে তেওঁলোকে ৰেজিষ্টাৰ কৰি লয় তেতিয়াহ'লে আপোনাৰ ওপৰত কপিৰাইটটো আহিব পাৰে। চ' ইন ডেট কেছ এইটো এটা খুব ভাল অপৰচুনিটি, যদিহে আপুনি ভাবিছে যে মই নিজৰ ব্ৰেণ্ড এটা ৰেডি কৰোঁ আৰু যাৰ যোগেদি আমি এটা ভাল কোম্পানী আমি গঠন কৰিব পাৰোঁ আৰু যিটো নামেদি আমি এটা ভাল ৱেবছাইটো ক্ৰিয়েট কৰিব পাৰোঁ, ৰাইট? ঠিক তেনেকৈ যদি আপুনি ভাবিছে আৰু বেলেগ ধৰি লওক, ফৰ এক্সাম্পল আপুনি য়োগা বা এনেকুৱা কিবা কৰি আছে তেতিয়াহ'লে মানে আপুনি যি বিজনেছতে আছে আপুনি সেই বিজনেছৰ নামটো জাষ্ট ক্লিক কৰি দিয়ক আৰু আপোনাৰ নাম অট'মেটিকেলি দেখুৱাবলৈ ষ্টাৰ্ট কৰিব, ৰাইট?
এটা মই য়োগাৰ ওপৰত দি আছো য়োগাৰ লগত ৰিলেটেড যেনেকুৱা ধৰণৰ নাম আপুনি ভাবিব নোৱাৰে সেনেকুৱা ধৰণৰ নাম আপুনি এই ৱেবছাইটটোত আপুনি পাব পাৰে আৰু সেই নামটোক লৈ আপুনি নিজৰ ডমেইনো ক্ৰিয়েট কৰিব পাৰে ৰাইট যেনেকুৱা যোগা প্ৰাণা ভক্তি ফ্লায়ো য়োগা লুনা য়োগী টনিক য়োগী মাই য়োগা ভিৰিয়া এনেকুৱা বহুত ধৰণৰ যিটো আমি ইমেজিনে কৰিব নোৱাৰো পটককে নামবোৰ ৰাইট চ' আপুনি চাব পাৰে এইটো এটা খুব ধুনীয়া বিজনেছ নেম চিলেক্ট কৰিব পৰা এটা ব্ৰাউজাৰ যদি আৰু বেলেগ নাম বিচাৰিছে ছাপ'জ আপোনাৰ ফাৰ্মাচিউটিকেল কিবা ব্যৱসায় আছে আপুনি জাষ্ট ফাৰ্মা মাৰি দিয়ক ফাৰ্মাৰ ওপৰতো আপোনাৰ ওচৰত বহুত ধৰণৰ নাম জেনেৰেট হৈ আহিব এতিয়া চাওক ফাৰ্মা কম্পেনিয়ন চিনথেটিয়া এলুমিনা চেনি ফাৰ্মা প্ৰ' ফাৰ্মা এপেক্স ফাৰ্মা ৰাইট কিছুমান হয়তো ইয়াতে ইউজ হৈছে বহু কোম্পেনীয়ে লৈছে যেনেকৈ এইটো টিক মাৰ্ক কৰা আছে দেখিছে আপুনি এইটো টিক মাৰ্ক কৰিছে অলৰেডি ৰেজিষ্টাৰ্ড ডমেইন দিছ ইজ অলছ' ৰেজিষ্টাৰ্ড ডমেইন কিন্তু এইটো ৰেজিষ্টাৰ্ড ডমেইন নহয় আৰু আপুনি ইচ্ছা কৰিলে ইয়াক পাৰচেছ কৰিব পাৰে যেনেকৈ এইটো .com-ত কোনোবাই লৈ থৈছে চ' এইটো ক্লিক হৈ আছে ৰাইট তো একৰ্ডিংলি আপোনাক যেনেকুৱা ধৰণৰ আপুনি বিজনেছ আছে জাষ্ট আপুনি লিখি দিয়ক আৰু নিজৰ বিচৰা অনুযায়ী ধুনীয়া নাম আপুনি বিচাৰি লওক আৰু যদিহে আপুনি ভাবিছে যে এনেকুৱা নামবোৰক আমি কেনেকৈ ডমেইন হিচাপে ল'ব পাৰো তাৰ বাবে মই আৰু এটা নতুন ভিডিঅ' লৈ আহিম চ' যদি এই ভিডিঅ'টো ভাল লাগিছে আৰু নতুন নতুন ইনফৰমেশ্যন আপুনি ল'বলৈ বিচাৰিছে তেনেহ'লে প্লিজ আপুনি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ চ' থেংক ইউ ভেৰি মাছ